আমি 26 জুনত বুধবাৰ আছিল। আমি ৰাম মন্দিৰ আগত গয়া গৈছিলোঁ, ইয়াৰ পিছত বেনাৰস কাশী, তাৰপিছত অযোধ্যা আমি দৰ্শন কৰিছোঁ, ভালকৈ কৰিছোঁ। আৰু তাতে আমি আপ ডাউনত 1 মাহ 3 দিন হৈছে আজি আমাৰ সফৰ কৰাটো। ইয়াৰলৈকে আমি অলপ আৰু ৰেষ্টো কৰিছোঁ। গয়াত আমি 2দিনমান, গয়াত 2দিন আমি কৰিছোঁ ৰেষ্ট, বেনাৰস কাশী কৰিছোঁ 4 দিন, আর অযোধ্যাত করছি আমি 5 দিন। ইয়ার পিছত আমি তারপরা আকৌ আমি গোরখনাথ মন্দিৰত গৈছিলোঁ আর কি। গোরখনাথ মন্দির তাত দর্শন কৰি কিনে পিছত আমি ইয়ার কোকরাঝার আহিলোঁ। আৰু না কোনো আমি তিলমাত্র কিবা শস্য দানা মাত্র আমি কোনো প্রবলেম পাওয়া নাই। আমি সনাতন ভক্ত বুলি আর এটা পরিচয় দিব পাৰিম আর কি। রাস্তাত এনেকা ভাল পাওয়া, এনেকা রেসপন্স করা, এইটো আমি মানুহৰ জীৱনত এই ফার্স্ট পালোঁ। আৰু এই যাত্ৰাটো কৰি কিনে এতিয়া আমাৰ 11 দিন আমি ৰেষ্ট কৰিছোঁ। বাকী টাইমবিলাক মই চাইকেল চলাই আহিছোঁ। আৰু যাওয়া অহাটো বাকী টাইমবিলাক কেইদিনমান লাগিছে, এতিয়া আপোনালোকে হিচাপ কৰিলে পাই যাব। খোৱা লোৱাটো আমি কিবা ধাবাত নিৰামিষ পাইছোঁ। আৰু দিনতে খোৱা নাই আমি, দিনতে কিবা ফলৰ জুচ, কিবা এই গ্লুকন-ডি এইটো আমি চলাইছোঁ। আৰু ৰাতিতে আৰু যেটো আমি ৰখিবলৈ জাগা পাইছোঁ আৰু কি ছেটিছফাই ভাৱ মোৰ ছেট হোৱাৰ এইটো জাগাতেই মই ৰৈছোঁ। তাত মানিজ্য যিটো মোক দিব লাগে ইহঁতে দিছে, ভালকৈ মোক যাত্ৰাত আকৌ পঠাই দিছে। ৰাস্তাটো বহুত হেল্প পাইছোঁ। আমি সনাতন ধৰ্ম বুলি গৌৰৱ কৰিব পাৰোঁ। আৰু এই ধামটো কৰি কিনে আমি বিৰাট অমূল্য লাভ কৰিছোঁ। আৰু এইটো মোৰ নিজৰ আত্মাৰ পৰা আৰু কি কৈছোঁ। আৰু উদ্দেশ্যটো মোৰ মা দেউতা নাই, ইয়াতে স্বৰ্গবাস হৈছে। এতিয়া গয়া ধামত আমাৰ সনাতন ধৰ্মত এইটো কৰিব লাগে, গয়াত পিণ্ড দিব লাগে। এইটো কালো মই এইটো এটা সিদ্ধান্ত লৈছিলোঁ যে মা দেউতাৰ কামটো আমি এইটো চাইকেল দি যাই কিনে যাত্ৰা কৰিম। যাত্ৰা কৰি কিনে আমি পিণ্ডদানটো কৰিম। পিছত এইটো কৰিলোঁ। মনৰ আশা আছিল মই কাশী বিশ্বনাথে দৰ্শন কৰিম, গংগাত বাতি দিম, ইহঁতৰ পূৰ্বপুৰুষৰ যিটো আছে গংগাত বাতি দি কিনে মই তাৰ পৰা অযোধ্যা ৰাম মন্দিৰত দৰ্শন কৰিম আৰু কি। এইটো আমি মনৰ সংকল্প লৈছোঁ, মা দেউতাৰ আশীৰ্বাদ লৈছোঁ। ইহঁতে নাই, তথাপি মোৰ আশীৰ্বাদ আছে। ইহঁতৰ আশীৰ্বাদৰ গুণত মই এইটো কৰিব পাৰিছোঁ। গুৰুজনৰ আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদ পাইছোঁ বুলি আমি এইটো আমি কৰিব পাৰিছোঁ। মোৰ জীৱনটো সাৰ্থক বুলি আমি ভাবোঁ। আৰু অযোধ্যাত 5 দিন আছিলোঁ। 5 দিন আমি তাত ৰামলীলা ময়দানত ফুৰিছোঁ। সূৰ্য নদী আছিল তাতে আমি পূজা আৰতি কৰিছোঁ। তাৰপিছত আমি এই হনুমানগড়ি মন্দিৰ আছে, তাত আমি পূজা আৰতি কৰি কিনে ৰামজীৰ দৰ্শন কৰিছোঁ। তাতে আমাৰ ধৰ্মশিলা আছিল, গোশালা বাবা আশ্ৰম, তাত আমি 5 দিন আছিলোঁ আৰু কি। পুৰা অযোধ্যাটো আমি ভালকৈ ঘূৰিছোঁ আৰু কি। আমি আশ্ৰমতে আছিলোঁ, কিবা এটা গোশালা বাবা আশ্ৰম। একো হোৱা নাই, একো তিল দানা মোৰো কোনো অসুবিধা হোৱা নাই, মোৰ দেহাতো হোৱা নাই। কিবা ৰাস্তাত যে কিবা মোক কিবা মানুহে কিবা এটা বেয়া নজৰত মোক দেখিব, এইটোও মই পোৱা নাই। মই ৰাস্তাত যাওয়া অহাত বিৰাট হেল্প পাইছোঁ। মোক যিমান মোক পাৰে আৰু কি ইমান হেল্প কৰি কিনে মোক আগবাঢ়াই দিছে আৰু কি। মোৰ মনটো বিৰাট সাহস বাঢ়াই দিছে। সিহঁতে খুব সুন্দৰ কৰি মোক যাত্ৰাটো কৰাইছে আৰু কি। এনেকুৱা আৰু কৰিব পাৰিম নে নাই এইটো আমি নাজানো। ভগৱানৰ কৃপা হ'লে আৰু চিন্তা কৰিম আকৌ কোনোবা দিন যাৱাত আৰু কোনোবা ধামত। এনেই আমি সাধুগুৰু বৈষ্ণৱৰ লগত আমি লগ ধৰিছোঁ, সাধুগুৰু চৰণ ধূলি আমি লৈছোঁ। আমি বিশ্বনাথ বাবাক পানী চলাইছোঁ। তাৰপিছত আমি গংগা আৰতি কৰিছোঁ, 80 ঘাট দৰ্শন কৰিছোঁ। আমি কেদাৰ বাবা মন্দিৰ দৰ্শন কৰিছোঁ। আমি হেল্প একদম গোটেই জেগাটো আমি অহা যাৱা গোটেই জেগা আমি হেল্প পাইছোঁ। আমি একো তিল মাত্ৰ আমি পোৱা নাই আৰু কি। এই যে অসুবিধা এটা প্ৰাকৃতিকৰ যিটো অসুবিধা এইটো পাব লগা হ'ব আৰু কি। যিটো আমি গৰম ভোগ কৰি আছোঁ, বৃষ্টি ভোগ কৰি আছোঁ, এইবিলাক আমাৰ হৈছে আৰু কি। এইটো আমি নধৰোঁ আৰু, কিন্তু মানুহৰ লগত আমি ভাল পাইছোঁ। খৰচটো আমি এতিয়াতো আমি মানে ঘৰৰ পৰা যিটো লৈছোঁ আৰু কি, পাৰ ডে আমাৰ 1000 টকা কৰি খৰচ হৈছে। আৰু 1000 টকা কৰি আমি ইমান দিনৰ পিছত আমি পাৰ ডে 1000 টকা মোৰ খৰচ হৈছে। যদিও আমি ভাবা নাই আৰু কি ইমান মোৰ হাতত দিয়ে এনেকুৱা খৰচ কৰি মই শান্তি মনত ফুৰি আহিব পাৰিম, এইটো ভাবা নাই আমি। কিন্তু হৈছে আৰু কি, ভগৱান মোক মিলাই দিছে। আপোনালোকৰ আশীৰ্বাদত মোৰ এইটো কামটো হৈ গ'ল। আৰু আমি ভগৱানৰ ওচৰত
কোটি কোটি ভক্তি কৰোঁ আৰু কি তাক মানে মোৰ জীৱনটো এনেকুৱা কৰি আমি যদি আগবাঢ়িব পাৰোঁ সনাতন ধৰ্মৰ ফালে আৰু কি আগবাঢ়িব পাৰোঁ আৰু চবৰ আশীৰ্বাদৰ দৰকাৰ আছে মোৰ আমি গুৰুজনৰ আশীৰ্বাদ লাগিব মা দেউতাৰ আশীৰ্বাদ লাগিব আপোনালোকৰ আশীৰ্বাদ লাগিব সারা বিশ্বৰ আশীৰ্বাদটো লাগিব মোক তেনেহ'লে আমি এইটো কাম আৰু আগবাঢ়ি যাই কিনে আমি কৰিব পাৰিম এইটোই মোৰ লক্ষ্য আৰু কি সনাতন ধৰ্ম যেটো কৰিব লাগে কেনেকুৱা কৰে এইটো আমি লক্ষ্য কৰি যাম যিমান দিন আছোঁ আমাৰ সংসাৰত থাকিব লাগিব আমি সংসাৰৰ ল'ৰা ৰাতিপুৱালে কাম কৰিব লাগিব ইয়াৰ পিছতে আমি সংসাৰ কৰি কিনে আমি এইটো কৰিছোঁ ধন্য বুলি ভাবোঁ আৰু জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম